মই মাক খালি কৈছো মা গলদাই ফোন কৰিছে এই প্ৰগ্ৰাম এটা আছে বুলি কৈছে গলদাই গাব লাগিব মই কলো মই কেনেকেনো যাম গলদানো কেতিয়া সোমালে আহি পেলাই মায়ে আলমাৰি সাফা কৰি আছিল মাহঁতৰ বেডৰুমৰ ওচৰতে চকী এখন আছে গলদা বহি আছে অলৰেডি গলদাই কৈছে তো এটা ভাবিবলৈ সময় না উলা বুলি ক'লে মই গলদা কি গাম এই জি গাবি আৰু তুমি ক'ত আছিল মাকৰ আমি তেতিয়া গুৱাহাটী জ্যোতিনগৰত থাকো তেতিয়া আমি তাৰপিছত আমি অনুষ্ঠানটো কৰিলো প্ৰথমটো কাজল গাঁৱত আছিলে বঙাই গাঁও একো তেনেকে ৰিহাৰ্সেল নাই ৰাস্তাটো কৈছো গলদা কি গান গাম এই গাবি আৰু তই জি ক তাকে গাবি মোৰ গানকেইটা জানো নহয় গাবি না ৰিহাৰ্সেল আছে না ডিসকাশন আছে প্ৰথম অনুষ্ঠানটো তেনেকৈ কৰিলো আৰু তাৰপিছত মোক ক'লে যে তই একদিন ফ্ৰী আছে নে ক'লে মই কিয় বা এই কেইখনমান প্ৰগ্ৰাম আছে হঠাৎ কোনোবা এজনক ফোন কৰিলে আচ্ছা শুনাচোন এই জুবলি আৰু এই খুৰীৰ টিকেটটো কৰি দেচোন তাহাঁতি দিল্লী যাব মোৰ লগত দিল্লী যাব প্ৰগ্ৰাম আছে সেই যে আৰম্ভ হ'ল সেই তেনেকৈ আৰম্ভ হ'ল না আমি কেতিয়াবা প্ল্যান কৰি কিবা কৰিলো না ৰিহাৰ্সেল পৰিকল্পনা কৰি মানে আৰম্ভ কৰা জাৰ্নি নাই তেনেকৈ আৰম্ভ হ'ল আৰু সুদীৰ্ঘ কিমান বছৰ একেলগে আমি 13 বছৰ 14 বছৰ মান আমি একেলগে পাৰফৰ্ম কৰিছো তাৰ পিছত কামটোতো অন এণ্ড অফ কৰি আছিলো কিন্তু আমি একেলগে পাৰফৰ্ম কৰা নাই তাৰ পিছত সেই বছৰত এখন অনুষ্ঠান সদায় কৰা হয় এখন হেতু সদায় সাধাৰণতে বেলতলা বিহুখনে আমি সাধাৰণতে সদায় কৰো এই বছৰ হেকন কৰা নহল আন এখন আমি শেষ যোনটো অনুষ্ঠান আছে মানে জুবলি আৰু জুবিনৰ শেষ অনুষ্ঠান কোনটো আছিল একেলগে কৰা আমাৰ উত্তৰ গুৱাহাটী ৰুদ্ৰেশ্বৰত বহাগী উৎসৱ পাতিছিলে তাতে আমি একেলগে অনুষ্ঠানটো কৰিছিলো আৰু ইনফেক্ট ইন্দাখন কৈছিলো গলদাক যে মানে আসলতে যোৱা যোনটো বিহু আপোনালোকে সকলোৱে দেখিছে জুবিন দাই খুব ধুনীয়া অনুষ্ঠান কৰিছে প্ৰত্যেকখন অনুষ্ঠানতে পুৰণা বহুত জনপ্ৰিয় গীত কিছুমান গাইছে যোনবিলাক গীত হয়তো বহুত বছৰ গোৱা নাই যোনটো হয়তো আমি সদায় শুনিব বিচাৰো যোৱা বহাগত খুব ধুনীয়া ধুনীয়া গীত গাইছে ধুনীয়া অনুষ্ঠান কৰিছে মই ষ্টেজত ইনফেক্ট কৈছো যে এই বছৰ সবৰে হৈ ৰাইজৰ হৈ মই জুবিন দাক থ্যাংক ইউ কৈছো যে ইমান ধুনীয়া অনুষ্ঠান কৰিছে ধুনীয়া গীতবোৰ গাইছে কথা এটাও কৈছিলো যে এনেকৈ ভালে থকাটো আমি বিচাৰো জুবিন দাই ধেমালিকেও কৈছে যে পিকচাৰ আবি বাকি হে ক'ত কি উৎপাত কৰে একো ঠিক নাই যদি সেইখন অনুষ্ঠানে আমি একেলগে কৰা শেষ অনুষ্ঠান আৰু সেইদিনাখন অনুষ্ঠানৰ এটা কথা ক'ব বিচাৰিছো কথাটো ওলাইছে যিহেতু মানে প্ৰথমতে জুবিনদাৰ গোটেই বেণ্ডটোৱে পাৰফৰ্ম কৰিছে তাৰপিছত মোৰ বেণ্ডটোৰ পাৰফৰ্মেন্স আছিলে জেনেৰেলি জুবিন গাৰ্গে অনুষ্ঠান কৰাৰ পিছত মানুহ কেতিয়াও ৰৈ নাথাকে জুবিন গাৰ্গক চোৱাৰ পিছত তাৰপিছত যোনে আৰ্টিষ্ট নহওক গুচি যাব আৰু তাৰপিছত কিন্তু জুবিন দাই দেৰিকে অনুষ্ঠান কৰি বেয়া পায় সেই কথাটো জানো আৰু বেলেগ আৰ্টিষ্ট হোৱা বেলেগ ক্ষেত্ৰত হোৱা হাতন হয়তো চাগে মই একচেপ্ট নকৰিলোহেঁতেন কিন্তু সদায় আমাৰ প্ৰায়ৰিটি এইটোৱে থাকে যে মোৰো যেতিয়া গোটেই মানে ধৰক যেতিয়া গলদাৰ লগত গান গোৱা বাদো দিছো শ্ব' কৰা বাদ দিছো চিন্তা এটাই থাকে যে জুবিনদাৰ শ্ব' ভাল হওক মই নিজৰ কাৰণেও আগতে এইটোৱে চিন্তা কৰো প্ৰাৰ্থনা কৰো যে এই ভগৱান আহি যাতে গলদাৰ শ্ব' ভালকে কৰে একো যদি উৎপাত নকৰে কাৰণ অকমান তিখৰ আছিলেতো সদায় কি কৰি দিয়ে ক'ত একো ঠিকনা নাথাকে গতিকে সেইদিনাখন জুবিনদাৰ প্ৰগ্ৰাম কৰাৰ পিছত মই বহি আছো যে গলদাই ক'লে বল যাওঁ প্ৰগ্ৰাম হোৱাৰ পিছত গলদাই ভাবিছে যে মই গলদাৰ লগত যেনেকৈ প্ৰত্যেক বছৰ এখন বিহুত মই যাওঁৱেই তেনেকৈ যোৱা বুলি ভাবিলে গলদাক মই ক'লো মই যে গলদা মোৰ প্ৰগ্ৰাম আছে ইয়াৰ পিছত গলদাই কৈছে তোৰ অকলে পাৰফৰ্মেন্স আছে নেকি মই গলদাই কৈছে তই মই আগতে কম পাব লাগিছিলে মই তোৰ পিছত প্ৰগ্ৰাম কৰিলো এতিয়া মানুহবোৰতো গুচি যাব তাৰপিছত মই গলদাক ক'লো হ'ব দে একো নহয় তোৰ লগত গানটো গালো নহয় আৰু হৈ যাব এনেকৈ বুলি ক'লো তাৰপিছত বহুত দেৰিলে গলদা বহি আছে মোৰ লগত ষ্টেজতে গলদাক বাৰে বাৰে পঠাওঁ গলদাই কয় ৰচোন তই অকলে আছ বহুত দেৰি বহি আছে তাৰপিছত এটা সময়ত গ'ল যেনিবা কিন্তু মানে লগত থকা সময়ত সেই যে গলদা মোৰ যে দাদাজন গলদা যে হয় সদায় লাষ্টলৈকে তেনেকেই থাকিলে কেতিয়াও গম পাবই নিদিলে যে জুবিন গাৰ্গৰ সত্তাটো যে ইমান ডাঙৰ সেইটো আচলতে কেতিয়াও উপলব্ধি কৰিবলৈ নিদিলে উৎপাত বহুত কৰিছিল তোমাৰ লগত বহুত জ্বলাইছিলে বহুত মানে মই ধেমালি চাইজত কৈছো কথাটো বহুত কৰিছিলে আৰু এই উৎপাত কেতিয়াবা তোমাক এনেকুৱা কৰে নেকি যে মই গানটো কোনো অনুশীলন নাই তোমাক হঠাৎ কৰি গানটো গাব লাগিব ষ্টেজত আমি এখন অনুষ্ঠান কৰিছিলো লাষ্ট ডিচেম্বৰত বেংগলোৰত
সেইদিনাখনো তাৰমানে সেই প্ৰগ্ৰামৰ আগত সেই প্ৰগ্ৰামটোলৈ যোৱাটো এটা কাহিনী আছে তথাপি সেইটো পিছত কথা পাতিম বাৰু সময় থাকিলে কিন্তু সেইটো আপুনি যেনে কৈছে হঠাৎ কিবা কৈ দিয়ে সেইদিনাখন গলিলে হঠাৎ ষ্টেজলৈ মাতিলে মোক বহুত নম্বৰ একেলগে আমি প্ৰগ্ৰাম কৰিছোঁ তাৰপিছত গলিলে ক'লে জুবলি গান এটা গাবলৈ মাতিছোঁ তো মই গলিলে সুধিলোঁ কোনটো এই আমাৰ ডুৱেটটো বুলি ক'লে কোনটো ক'লে আমাৰ ডুৱেটটো মানে বহুত গান ধৰক গোৱা আছে দিন জ্বলে বুলি ক'লে এবাৰ তাৰপিছত গানটো যেতিয়া আৰম্ভ হৈছে না বেলেগ এটা গান মিউজিক আৰম্ভ হৈছে ৰাতি ৰাতি গানটো আৰু সেই গানটো মই কেতিয়াও ষ্টেজত গোৱা নাই তাৰপিছত মিউজিকটো আৰম্ভ হৈ গ'ল মই কৈছোঁ গলিলে বন্ধ কৰিব দে ভুল গান এটা বাজিছে বুলি কৈছোঁ গলিলে কৈছে নহয় ঠিকেই গান বাজিছে মই এইটোৱে বজাব দিছোঁ তো মই কৈছোঁ গলিলে এইটো গান মই গোৱা নাই নহয় মই নাজানো গানটো এই তই জানিবি বুলি কৈছে বাজি আছে কিন্তু তাৰপিছত আৰম্ভ হ'ব মই কৈছোঁ গলিলে বিশ্বাস কৰ এই গানটো এনেই মই শুনিছোঁ গানটো মই নাজানো এই তই পাৰিবি নাজানো সেই কনফিডেন্সটো কিয় আছিলে গলিলে মোৰ ওপৰত আৰু যেতিয়া গানটো গাই গৈছোঁ মই নিজেও গম নাপাওঁ যে মই গানটো জানো বুলি হয়তো ক'ৰবাত ছাবকনচিয়াছ মাইণ্ডত আছে কাৰণ গানটো বহুতবাৰ শুনিছোঁ আমি কিন্তু গানটো গালোঁ প্ৰগ্ৰাম হৈ গ'ল মই ষ্টেজত কৈও দিছোঁ যে মই কি গাওঁ ঠিকনা নাই মই এই গানটো কেতিয়াও গোৱা নাই জুবিন দাই হঠাৎ ষ্টেজত গাবলৈ কৈছে বুলি তেনেকুৱা ধেমালি কৰিয়ে থাকে আৰু আগতে এনেকুৱা বহুত অনুষ্ঠান হৈছে জুবিনৰ এটা হাঁহি এটা আমি যিখিনি ক্ল'জ চবেই জানো এটা দুষ্টামি হাঁহি এটা আছে কিবা এটা দুষ্টামি কৰাৰ আগতে সেই হাঁহিটো মাৰিলে আমি গম পাওঁ যে এতিয়া কিবা এটা কৰিব এনেকুৱা বহুত ঘটনা আছে য'ত গ'লে এটা লাইন গাই পেলাই মোলে ধৰক চাই দিলে গোটেই গানটো মই অকলে অকলে গাইছোঁ কেতিয়াবা অসুবিধা হয় কাৰণ জুবিনৰ ৰেঞ্জটো বহুত বেছি হাই গান এটা আৰম্ভ কৰি দিয়ালৈকে আধাত এৰিবও নোৱাৰোঁ সেয়া কৰিবলগীয়াও হয় তেনেকুৱা ঘটনা শ্ব'ৰ ঘটনাও তেনেকুৱা ধৰণৰ বহুত আছে সেই হঠাৎ এৰি দিয়ে ধৰক আৰু মজা লৈ থাকে তাৰমানে এখন কেলকাতা আমি এখন শ্ব' কৰিছিলোঁ গোটেই প্ৰগ্ৰামটো 1.5 ঘণ্টাৰ প্ৰগ্ৰাম আৰু নাজানো অডিয়েঞ্চে সেই বস্তুটো কিয় লৈ মানে সেইটোৱে চাগে গলিদাৰ পাৱাৰ আছিলে যে মানুহে জুবিন দাৰ ষ্টেজত যে আছে সেইটো দেখিলেই আচলতে সন্তুষ্ট হৈ থাকে সেইদিনাখন একদম ভাল মুডত আছে প্ৰথম গানটোৰ পৰা লাষ্ট গানটোলৈ অকল প্ৰথম গানটো গাই মোক এনেকৈ কৰে বা হাঁহিটো মাৰে স্পীকাৰ এটাৰ ওপৰত বহি আছে মানুহজন আৰু গোটেই গানটো মই গাইছোঁ মানে গোটেই প্ৰগ্ৰামখন তেনেকৈ গ'ল তাৰপিছত নামি আহি পেলাই মোৰতো বিৰাট খং উঠিছে মই গলিতাক কৈছোঁ কিনো এখন কৰি থাকক গলিতাই কৈছে মজা লাগিলেতো ন আজি বেলেগ মজা পালোঁ গতিকে সেই সৰু বাচ্ছাৰ নিচিনা কিছুমান উৎপাত সদায়ে থাকিছিলে মানে গলিদাৰ জুবলিয়ে যদিও ককায়েক হয় ক'ৰবাত ক'ৰবাত শাসন কৰিবলগীয়া হৈছিল মানে বিভিন্ন সময়ত মানে জুবিনে যিবিলাক উৎপাত কৰে আচলতে সেই অধিকাৰো মোক গলিদাই দিছিলে কাৰণে হয়তো মই পাৰিছিলোঁ কাৰণ সকলোৱে জানে যে জুবিন দাক আপুনি মানে বান্ধি ৰাখিব নোৱাৰে বা কৰিব নোৱাৰে নিজে যিটো ভাবে সেইটোৱে কিন্তু আপুনি যদি আপুনি মৰমৰ বান্ধোনেৰে কিন্তু ৰাখিব পাৰিব আৰু সেইটো ক'ৰবাত অধিকাৰটো গলিদাই মোক দিছিলে কিবা এটা ক'লে বহুত সময়ত মানে শুনিছিলে কথা বা কেতিয়াবা কিবা এটা ভুল কৰিলে কিবা এটা ক'লেও ক'ৰবাত গলিদাই ফূৰ্তিও পায় সেইটোত মানে এইজনী মোক বহুত দম দিয়ে বুলি কয়ও কোনোবা সময়ত বায়েকৰ নিচিনাও হ'ব লাগে প্ৰয়োজন সাপেক্ষে ভনীয়েকটো আছিলোৱে বন্ধুও হ'বলগীয়া হয় কোন মুহূৰ্তত কি ৰোল প্লে কৰিবলগীয়া হয় মানে আমি নিজেও নাজানো কিন্তু মানে মই আপোনালোক যদিও কথাখিনি পাতি আছোঁ মই একচুৱেলি মাজে মাজে ব্লেংক হৈ গৈছে মানে মই পাতিছোঁ মই কথা কিছুমান পাতিব বিচাৰিছোঁ বা ৰিকল কৰিব বিচাৰিছোঁ দৰ্শকে নিশ্চয় অনুভৱ কৰিব কাৰণ তোমাৰ লগত যিমানখিনি ঘনিষ্ঠতা আছিলে বহু মুহূৰ্ত পাইছা তুমি হাঁহি কান্দোনৰ বহুত মুহূৰ্ত পাইছা গতিকে নিশ্চয় এনেকুৱা বহুত মুহূৰ্ত আছে য'ত আমাৰ কেতিয়াবা সেইটো সময়ত খং উঠে এতিয়া যেতিয়া মনত পৰে বা পিছতো আমি যেতিয়া কথা পাতোঁ মৰমো লাগে তেতিয়া ভাবোঁ যে একদম সৰু বাচ্ছাৰ যে কচু বুলি আমি যে কওঁ সদায় সেই কচুৰ নিচিনা আছিলে মানে উৎপাত দুষ্টামি এইবিলাক একদম কৃষ্ণই যেনেকৈ এই সৰু সুৰা দুষ্টামি কৰি ফুৰিছিলে একেবাৰে তেখেতে শিৱক ভাল পাইছিলে বেছি মহাদেৱক ভাল পাইছিলে কিন্তু দুষ্টামিবিলাক একদম কৃষ্ণৰ নিচিনা আছিলে বহুত কথা চলিছে বহুত কথা অনুষ্ঠিত বহুত কথা এতিয়া চৰ্চাত আছে শিৱৰ কথা কৈছে যে জুবিন গাৰ্গ ভগৱান মানে নামানে সেইলৈও বহুত বিতৰ্ক হৈছে কোনোবাই কৈছে ভগৱান মানে কোনোবাই কৈছে নামানে কোনোবাই কৈছে এগনেষ্টিক জুবিন গাৰ্গ কিন্তু জুবিন গাৰ্গৰ হাতত এটা শিৱৰ মূৰ্তি অংকিত আছিলে সেইটো আৰু কাহিনী কি মানে কিয় তুমি দেখিছা নিশ্চয় চাগে সেই কাহিনীটো দেখিছোঁ মানে বাৰু মই সেই কাহিনীটো বাৰু নকওঁ এতিয়া আপোনাক মানে এইটো ক'ব বিচাৰিম যে জুবিন দাই মানে মহাদেৱৰ কেৰেক্টাৰ খুব ভাল পাইছিলে মানে খুব ফেচিনেট হৈছিলে যে যি মন যায় তাকে কৰি দিয়ে আৰু এই জুবিনে ইণ্টাৰভিউটো বহুতবাৰ কৈছে যে মই শিৱৰ কেৰেক্টাৰ খুব ভাল পাওঁ মানে একদম যে বম ভোলা আমি যি কওঁ
আৰু জুবিন দাৰ ক'বাত কিন্তু মিল আছে ক'বাত হেতু মিল আছে আমি নিজে হয়তো কেতিয়াও অনুভৱ নকৰিলে কিন্তু আমি অনুভৱ কৰোঁ আৰু টেটটো আছিলে কাৰণ শিৱক খুব ভাল পায় চাৰ্লি চেপলিন ভাল পাইছিলে কাৰণ এটা ফালে চাৰ্লি চেপলিন আছিলে এটা ফালে মানে মহাদেৱৰ টেটো এটা কৰিছে দুটা ফালে তেনেকৈ আছিলে গতিকে হেতু ভগৱান বিশ্বাস কৰিছিল নকৰি জুবিন দাই নিজেই কয় যে মই কোনো জাতি ধৰ্ম মই একো নামানো জুবিন দাই আচলতে কৰ্ম বিশ্বাস কৰিছিলে মানুহৰ কাৰণে ভাল কৰিব লাগে ভাল ভাবিব লাগে ভাল চিন্তা কৰিব লাগে কিন্তু এটা বস্তু মই মানে এতিয়া উপলব্ধি কৰোঁ যে ভাল কৰিব লাগে আৰু চব ভাল কৰি গৈছে সদায় লোকৰ কাৰণে চিন্তা কৰি গ'ল এটাই দুখ থাকি গ'ল যে নিজক ভাল পাব নিশিকিলে এই কথাটো যদি মই সুধিব খুজিছোঁ যে জুবিন গাৰ্গক লৈ বহুত কথা হয় জুবিন গাৰ্গে নিজৰ শৰীৰটো কাৰণ সদায় আমি দেখোঁ যে তেওঁ ৰাতি তেওঁ কাম কৰে দিনত শুৱে খোৱা বোৱা ঠিক নাথাকে আৰু বহুতে কয় যে জুবিন গাৰ্গে সুৰাপান চৰ্চা কৰিছিলে সেইটো লৈ পেলাই বহুতৰ আপত্তি বহুতে কৈছিল তেওঁ আৰু জুবলিও নিশ্চয় ওচৰৰ পৰা দেখিছে আৰু মই যিমান দূৰ শুনিছিলোঁ যে জুবলিয়ে বহু সময়ত বাধা দিছিলে তেনেকুৱা কাহিনী কিবা বাধা দিয়া মানে গোলদাৰ কিছুমান মানে এতিয়া সেইবিলাক কথা আচলতে পাতিবলৈ বৰ ভাল নালাগে কিন্তু আমি সকলোৱে জানো যে গোলদাৰ অকণমান সুৰাপান কৰিছিলে কিন্তু মইতো ডিফেণ্ড কৰিব বিচৰা নাই মই প্ৰেক্টিকেলি যি দেখিছোঁ জুবিন গাৰ্গে আচলতে বহুত বেছি নাখাইছিল কমকৈ খাইছিল মানে এটা ড্ৰিংকে হয়তো বহুত দেৰিলৈ খাইছিলে কিন্তু আপুনি সেই বাধা দিয়াৰ ক্ষেত্ৰতে মই কওঁ যে গোলদাৰ অনুষ্ঠানৰ সময়ত আমি আগতে কেতিয়াবা তেনেকুৱা হয় আৰু ষ্টেজতে ধৰক গোলদাই অলপমান খালে মই পানীত বেছিকৈ মিক্স কৰি দিব দিওঁ মই থকা সময়ত আৰু গোলদাই নাজানা নহয় গোলদাই কিন্তু জানে অকণমান খং কৰাৰ নিচিনা দেখায় কিন্তু গোলদাই সেইটো বস্তু ভাল পাইছিলে সদায় কয় এই বদমাছজনী তোৰ কি দৰকাৰ আৰু মই সদায় কওঁ মই নাজানো দেই মোক এইবোৰ কথা নকবি মই একো গম নাপাওঁ কিন্তু গোলদাই গম পায় মই বাকীকেইটা কৈ দিওঁ মানে যে তহঁতি পানী অকণ বেছিকৈ মিক্স কৰি দেচোন সেয়া কৰি দে গোলদাই ভালো পাইছিলে সেইবিলাক বস্তু আৰু মানে এতিয়া মানে বহুতে বহুত কথা ক'ব মই মানে সুৰাপান কৰাটো মই ছাপোৰ্ট কৰা নাই কিন্তু সেইটো যোনটো আপোনাক মই কৈছোঁ মই যিমানখিনি দেখিছোঁ তাৰমানে হয়তো তেখেতৰ নিচা লগা বুলি যোনটো কথা কওঁ আমি হয়তো নিচাটো সোনকালে লাগে কিন্তু এনেকুৱা নহয় যে বহুত খাইছিলে খুব টাইম লৈ অলপকৈ অলপ খাই অলপ কাম কৰে হয়তো কেতিয়াবা এনেকুৱাও হয় যে অলপ লৈ পেলাই বহুত দেৰি কামতেই মজগুল হৈ আছে তেনেকুৱাও হয় গতিকে মই এতিয়া আপুনি কথা পাতি আছোঁ মই আকৌ ব্লেংক হৈ গ'ল আমি কি আপুনি মোক প্ৰশ্নটো সুধিছিলে মই একদম ডাইভাৰ্ট হৈ গ'ল মই এইটো কথা সুধিব বিচাৰোঁ যে আমি দেখোঁ যে ৰাতি কাম কৰে সৃষ্টি তেতিয়া হয় বহুবিলাক জুবিনৰ বহু সৃষ্টি মানে যিবিলাক সৃষ্টিয়ে আমাক সকলোকে আজিও অভিভূত কৰি ৰাখিছে বিভিন্ন গান বিভিন্ন সংগীত চিনেমাৰ সংগীত পৰিচালনা বিভিন্ন কাৰ্য আমাক এতিয়াও মুগ্ধ কৰি আহিছে সেইবিলাক ওচৰৰ পৰা দেখিছে কেনেকুৱা দেখিছে কেনেকৈ কাম কৰে কেনেকুৱা কাম কৰি পেলাই কেনেকুৱা তেওঁ এতিয়া আপুনি যদি মোক আগৰ প্ৰশ্নটোৰ লগত মিলাই পেলাই কথাটো যদি সোধে যে মই কাকো নকওঁ যে সুৰাপান কৰিব লাগে বা এনেকুৱা ধৰণৰ নিচাযুক্ত কিবা সেয়া কৰিব লাগে কিন্তু যিমান দূৰ দেখিছোঁ গোলদাই যেতিয়াই মানে হয়তো মানে সুৰাপান কৰিছে সদায় ভাল সৃষ্টি কৰি গৈছে মানে এইটো নকওঁ যে সেইটো কৰিলেই হয় কিন্তু হি ৱাজ অলৱেজ কনষ্ট্ৰাক্টিভ নেভাৰ ডিষ্ট্ৰাক্টিভ এতিয়া বহুতে এইটো কথাও ক'ব যে জুবিন দাই মানে মঞ্চত এনেকৈ উঠি পেলাই কেতিয়াবা কিছুমান হৈছে বা কিছুমান ঘটনা আগতে কৰিছে হয়তো কেতিয়াবা মানে আপোনাৰ পোষ্ট বগাই দিলে কিন্তু প্ৰত্যেকটো ঘটনাৰ আঁৰত এটা কিন্তু কাহিনী থাকে বিনা কাৰণত জুবিন দাই কেতিয়াও সেইটো নকৰে মই ডিফেণ্ড কৰিব বিচাৰা নাই কিন্তু মই প্ৰেক্টিকেলি লগত আছোঁ মই জানো ক'ৰবাত কিবা এটা ইম'চনেল ছেটবেক এটা গোলদাৰ থাকিব লাগিব যোনটোৰ হয়তো এফেক্টটো তেতিয়া হয় আৰু এগৰাকী খুব বেছি মানে এক্সট্ৰিমলি ক্ৰিয়েটিভ মানুহ এজন চ' আমি সেইজন মানুহক একদম নৰ্মেল হোৱাটো এক্সপেক্টটো কৰিব নোৱাৰোঁ বুলি মই ভাবোঁ আৰু তেওঁৰ সেইটো নিজৰ ষ্টাইল আছিলে নিজে তেনেকৈ থাকি ভাল পাইছিলে কাকো কাৰণ আজিলৈকেতো যিমান আমি দেখিছোঁ শুনিছোঁ চবেই জানো যে সদায় লোকৰ কাৰণেই জীয়াই গ'ল মানুহজন এটা বস্তুৱে দুখ লাগে যে এতিয়া মানুহে ভাল লাগে গোলদাই যেনেকৈ যাব বিচাৰিছিলে বা গোলদাই সদায় বিচাৰিছিলে যে সকলোৱে সদায় গোলদাক মনত ৰাখক ভাল পাওক আৰু লগাতকৈ বহুত বিচৰাতকৈ হয়তো লগাতকৈ বুলি মই নকওঁ বিচৰাতকৈ হয়তো বহুতখিনি গোলদাই নিজেও ভবা নাছিল চাগে ইমান যে মানুহে ভাল পায় কিন্তু কিছুমান দুখ থাকিলে যে এতিয়া যে চবেই ভাল পায় থকা সময়ত কিন্তু মানুহে কিন্তু বহুত মই একজেক্টলি সেই বহুত তেনেকুৱা কথা ক'লে
মানে মই এতিয়া শেহতীয়াকৈ এটা কথাও ক'ব বিচাৰিম যে আমি শেহতীয়া যোনখন অনুষ্ঠানত আমি গৈছিলোঁ আমি একেলগে গোৱা নাই কিন্তু একেটা অনুষ্ঠানত আমি বম্বে গৈছিলোঁ আমি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ 100 বছৰ অনুষ্ঠানটিত ধুনীয়াকৈ দুটা গান গাইছে কিন্তু কোনোবা এজনে কোনে লিখিছে মই নাজানো মই গোটেই আৰ্টিকেলটো পঢ়াও নাই খালি মোক কোনোবাই কৈছে যে গল্লাই যে ভালকৈ গান গালে সেইটো কথা নিলিখি তেখেতে দুপাত বেলেগ বেলেগ ৰঙৰ জোতা পিন্ধাটোহে বেছি গুৰুত্ব দিলে গতিকে তেতিয়া আমি তেখেতৰ যে এতিয়া আমি ইমান ভাল গুণ সকলোৱে দেখিছোঁ থকা সময়ত মানুহজনে সেইটো পাই গ'লে মই ভাবোঁ বেছি ভাল আছিলে কাৰণ সেইটো সময়ত মানুহে ক্ৰিটিচাইজে কৰি থাকিলে বহুত ভাল জানে গল্লে জানে সকলে ভাল পায় বহুত মৰমো পাইছে বহুত সমাদৰো পাইছে কিন্তু বহুত ক্ৰিটিচিজমো মানুহজনে পাইছে মই সেইটোৱে তোমাক সুধিব গৈছিলোঁ যে জুবিন গাৰ্গক সমালোচনাৰে এটা সময়ত বহু মানুহে ঠকা সৰকা কৰিছিল আজি বহুতে জুবিনক আজি ৱৰ্শ্বিপ কৰিছে গতিকে সেই বিতৰ্ক বা সেইবিলাক যে সমালোচনা হয় সেইবিলাকে জুবিন গাৰ্গক কিবা প্ৰভাৱিত কৰিছিলে কিবা দেখিছিলে বা তোমাৰ লগত কিবা কথা পাতিছিলে যে এনেকৈ কৈছে মানুহে মোক নে তেওঁ কেয়াৰ নকৰে কাৰণ গল্লে যে এটা কাম কৰে একদম মনেৰে কৰে গতিকে তাৰ পিছত গল্লাই কিন্তু পাত্তা নিদিয়ে কোনে কি কৈছে বা নাই কোৱা কিন্তু গল্লাক যেতিয়া নিজৰ লগত থকা মানুহে যেতিয়া দুখ দিয়ে বা ঠগে তেতিয়া ডেফিনেটলি হাৰ্ট হয় আৰু এনেকুৱা বহুত ঘটনা গৈছে য'ত এনেকুৱা বহুত ঘটনা হৈছে গৰিমাবৌ বহুত সময়ত খং কৰিছে বা আমিও কৰোঁ তইনো কি চবকে বিশ্বাস কৰ অমুক কৰ গল্লাই তেতিয়া কয় মানে যে মই যে বিশ্বাস কৰোঁ মইতো ভাল ভাবি মানুহটোক বিশ্বাস কৰিছোঁ মানুহজনে যে মোক ঠগিছে সেইটো তাৰহে প্ৰব্লেম মোৰ প্ৰব্লেম নহয় নহয় মইতো তাক বিশ্বাস কৰিছোঁ গতিকে সেইটো মনোভাৱ লৈ এনেকেই থাকিলে গোটেই জীৱন তেনেকেই থাকিলে গল্লাই হাৰ্ট কেতিয়া হয় যেতিয়া কোনোবা দুখত থাকে হয়তো সেই মানুহজনক গল্লাই চিনিও নাপায় হঠাৎ কাৰোবাক লগ পালে কোনোবা এনেকুৱা এটা কণ্ডিশ্যন থৈছে য'ত জুবিন দাই হয়তো হেল্প কৰিব বিচাৰিছে কিন্তু সেই পৰ্যায়ত মানুহজন হয়তো নাই হয়তো আৰু তেখেত আৰু সহায় ল'ব পৰা অৱস্থাত নাই বা তেনেকুৱা বহুত কিছুমান বেলেগ বেলেগ চিনাৰিঅ'ত গল্লাক প্ৰকৃতিক লগত প্ৰকৃতি ভাল পাইছিলে আপোনালোকে জানে যে কোনোবাই প্ৰকৃতিক অনিষ্ট কৰিব বিচাৰিলে গল্লা বহুত হাৰ্ট হয় মই সেইটো প্ৰকৃতিৰ প্ৰেমটো লৈ আহিম কিন্তু এই মানুহক যে সহায় কৰিছিলে অসংখ্য মানুহক তেওঁতো মানে মই নিজেও বহুত ঘটনা জানো যোনে যাক জুবিন গাৰ্গে আৰ্থিকভাৱে সহায় কৰিছে মানে মানুহৰ দুখ থাকিলে তেওঁ সহ্য কৰিব নোৱাৰে আচলতে সহ্য কৰিব নোৱাৰে আমাৰ বহুত এনেকুৱা ঘটনা আছে মাজত এটা ঘটনা কওঁ আমাৰ ৰংজুলিত অনুষ্ঠান আছিলে ৰংজুলি আমি ঘৰৰ পৰা ওলাইছোঁ চানমাৰী সেইখিনিতে এটা এক্সিডেণ্ট এটা হ'ল অটো এখনত ল'ৰা এজন এনেকৈ কিহৰ লগত এক্সিডেণ্ট মোৰ মনত নাই তো বহুত বছৰ আগৰ কথা কৈ আছোঁ মই 18 বছৰমান আগৰ কথা কৈ আছোঁ তাৰপিছত ৰাস্তাত মানুহবিলাকে মানে জুমি চবেই চাই আছে জুম বান্ধি চাইছে কিন্তু কোনো ল'ৰাজনক সহায় কৰিব যোৱা নাই ট্ৰেফিকটো কিহত গল্লাই সুধিলে কিহৰ ভিৰ লাগিছে কৈছে এক্সিডেণ্ট হৈছে গল্লাই নামি গ'ল অটোৰ পৰা ল'ৰাজনক উঠাইছে গোটেই শ্বাৰ্ট তেজ হৈ গ'ল উঠাই পেলাই বেলেগ এখন অটো উঠাই হস্পিটেললৈ ফোন কৰিছে কৈছে যে মই ল'ৰা এটা পঠাই আছোঁ চাবি যদি কিবা পইচা পাতি দৰকাৰ হয় মোক জনালে হ'ল মই কৰি দিম কিন্তু শ্বাৰ্ট লগত নাই সলাবলৈ সময় নাই সেই তেজৰ শ্বাৰ্টেৰে কিন্তু ৰংজুলিত শ্ব' কৰিছে মই নিজে আছোঁ তেনেকৈ সেই তেজৰ শ্বাৰ্টে গাত তেজৰ দাগ লাগি থকা অৱস্থাত তেনেকৈ শ্ব' কৰিছে কিমানো সহায় কৰিছে চাগে আজিলৈকে তেওঁ চাগে নিজেও নাজানে আৰু সহায় কৰাৰ পিছত সেই মানুহজনৰ পৰা কিন্তু একো আশাও কৰা নাই নিস্বাৰ্থভাৱে কৰিছে মানে মানুহে যে কয় যে ভগৱানৰ আপুনি যেতিয়া ভগৱানৰ কাষলৈ যায় বা মন্দিৰলৈ যায় আপুনি যেতিয়া কিবা ভাল মনেৰে কিবা এটা বিচাৰে ভগৱানে সকলোৰে মনৰ কামনা পূৰণ কৰে গল্লাৰ তালৈ যেতিয়া কোনোবা আহে নহয় গল্লাই কিন্তু যিমান দূৰ সম্ভৱ সদায় কিন্তু সেইটো মনৰ আশা পূৰণ কৰিবলৈ চেষ্টা কৰি গ'ল আৰু কৰিয়ে গ'ল তাৰমানে মোক কোৱা মনত পৰে জুবিনে যে তেওঁৰ প্ৰতিদিনে 30-40,000 50,000 টকা 1 লাখ টকা তেওঁৰ দিয়ে থাকে মানে তেওঁৰ পৰা নিবলৈ কাৰণ তেওঁ ৰাতিপুৱা উঠিবৰ সময়ত বহুত মন তাত ৰৈ থাকে তেওঁ সাহায্য ল'বলৈ কেঞ্চাৰ পেচেণ্ট হওক কিবা অমুক পেচেণ্ট তেওঁ কাকো সাধাৰণতে বিমুখ নকৰে মই এইটো কথা সুধি আছিলোঁ যে বিভিন্ন ধৰণে সহায় কৰিছে আৰু জুবিলিয়ে কৈছে যে নিস্বাৰ্থ হয় তাৰ পৰা কোনো প্ৰতিদান নিবিচাৰে তেনেকুৱা কিবা বিশেষ ইনচিডেণ্ট মনত আছেনে জুবিলি বহুত দেখিছা নিশ্চয় আৰু কিবা বিশেষ ইনচিডেণ্ট এনেকুৱা মানুহ এইটোতো ক'লা কেঞ্চাৰ হেৰি পেচেণ্টক লৈ গ'ল তেওঁ তালৈ আৰু বহুতক তেওঁ লাখ টকালৈকে কাৰোবাক হয় যে কিবা লাখ টকা হয় বহুত তেনেকুৱা আছে মোৰ একদম ৰিচেণ্ট যদি মই কওঁ এই গল্লাৰ লগৰ এজন আছিলে খুব ভাল লগৰ তেখেত ঢুকালে আজি কেইবছৰমান আগতে আমি যেতিয়া যোৰহাটত গৈছিলোঁ 1 তাৰিখে তেতিয়া তেখেতক লগ পালোঁ বৌক লগ পালোঁ তাৰপিছত তেখেতে নিজেই ক'লে তেখেতৰ ডাঙৰ ছোৱালীজনী মেডিকেল পঢ়ি আছে ফিলিপিনছ নে ক'ৰবাত মই ভালকৈ জেগাটো মনত ফিলিপিনছ বুলি ক'লে চাগে আৰু সেই ছোৱালীজনী তাতে মেডিকেল পঢ়িবৰ কাৰণে কিন্তু গোটেইখিনি মানে সহায় গল্লাই কৰি আছিলে
কিন্তু কেতিয়াও কাৰো আগত নকলে কোনেও গম নাপায় কাৰণ গলিদাই ক'বাত হেতু ভাবিলে যে হি নাই এতিয়া তাই পঢ়িব বিচাৰিছে আৰু স্পেশালি কোনবা যদি পঢ়া শুনা কৰিব বিচাৰে বা কোনবা এনেকুৱা ধৰণৰ কিবা এটা ভাল মানে ক্ৰিয়েটিভ লাইনতে আসক থাকক বা এগৰাকী খেলুৱৈ হওক যদি হিখিনি সময় যদি ভাবে যে ট্যালেন্টটো আছে বা আগ্ৰহী হয় গলিদাই কিন্তু জি পাৰে সদায় কিন্তু একদম খুব মানে খুব মনেৰে কৰে এটা মানে আৰু তেনেকুৱা যে কিমানৰ লাইফ হয়তো বনাইছে হেতু মানুহবিলাক যদি আগবাঢ়ি হি নিজে ক'ব হয়তো আমি তেতিয়া গম পাম তেনেকুৱা যে আৰু সৰু খুৰা কিমান ঘটনা আছে কিমান বেছি ঘটনা তাৰ মাজত কিছুমান দুষ্টামিও থাকে বেছিভাগ সময় গলিদাই মানুহ সবকে বিশ্বাস কৰে চিনি নাপায় কেতিয়াবা হঠাৎ টেঙৰ হৈ যায়তো কেতিয়াবা যদি অনুভৱ হৈ যায় কোনোবাই এডভান্টেজ ল'ব চেষ্টা কৰিছে কেতিয়াবা এনেকুৱা কিছুমান মোলে ফোন আহে নমস্কাৰ বাইদেউ এই মোক মানে মুখৰ কাৰণে অকণ সহায় অকণমান লাগিছিলে অকণমান ল'ৰাৰ এনেকুৱা গা বেয়া নে কিবা ধৰক ক'লে তাৰপিছত যদি মই ধৰক কথাখিনি পাতিছোঁ বা সুধিছোঁ তাৰপিছত আপুনি মোৰ নম্বৰটো কৰিব পালে এই জুবিন দাই ক'লে মানে আপুনি সহায় কৰিবই বুলি ক'লে তাৰপিছত গলিদাক মই আকৌ গলিদা তই মোৰ নম্বৰ দিছ নেকি সেইটো অকণ জেং যেন লাগিছিলে তোৰ নম্বৰে দি দিছোঁ তই খা কামৰটো তেনেকুৱা দুষ্টামিবিলাক মানে গলিদাৰ সদায় আছিলেই মানে বেংগলতে ক'ৰবাত শ্ব' কৰিবলৈ গৈ আছিলোঁ ৰাস্তাত আৰু গলিদাৰ মোৰ মানে কি হয় চিধাকৈ কথা কেতিয়াও মই উত্তৰ নিদিওঁ আৰু যেতিয়াই এবাৰেই মোৰ মনত আছে গলিদাক মই এবাৰ সুধিছিলোঁ ক'ৰবালৈ যাওঁতে মই কৈছোঁ গলিদা ভালে আছ গলিদাই মোক ইমানেই কামুৰিলে ভালে আছোঁ বাইদেউ আপুনি ভালে আছে তোৰ কি হ'ল তোৰ গা বেয়া তোৰ জ্বৰ উঠিছে নেকি তই যে ভালে আছ সুধিছ গলিদাক কৈছে যা তোৰ লগত ভালকৈ কথা পাতিবই নাপায় সদায় তেনেকুৱাই ৰিলেশ্যনটো সদায় তেনেকৈ আছিলে কিবা এটা গাড়ীত আমি কিবা এটা পাতিছোঁ গলিদাও লাগি আছে মোক জোকাই আছে কিবা এটা কথাত ময়ো গলিদাক কিবা কিবি কৈ আছোঁ তেতিয়া মোক মানে কৈছে তেতিয়া মোৰ অমিতাভৰ লগত বিয়া হোৱা মোৰ হাজবেণ্ড মানে এতিয়া অমিতাভৰ লগত বিয়া হোৱা নাই গলিদাই মানে কৈছে ইছ ৰাম অমিতাভৰ যে ভাগ্যখন বৰ বেয়া দেই ইমান এজনী দন্দুৰী এজনী পালে লাও পাত কচু পাতবিলাক কৈ আছে ময়ো গলিদাক উত্তৰ দি আছোঁ অমিতাভৰ ভাগ্য মোক এনেকৈ উত্তৰ দি গৈ আছোঁ হঠাৎ গলিদাই মানে মোলৈ এনেকৈ চাই একদম এটা খঙৰ চাউনি এটাও আছে এনেকৈ ৰৈ গ'ল একদম খঙত চোৱাৰ নিচিনা এক ছেকেণ্ডৰ কাৰণে ভাবিলোঁ যে সঁচাকৈ খং উঠিছে নেকি তাৰপিছত মই গলিদাক ক'লোঁ তোৰ খংটো কোনে পাত্তা দিছে এনেকৈ কৈছোঁ এনেকৈ বুলি ক'লোঁ গলিদা অকণমান দেৰি ৰৈ আছে মোলৈ চাই আছে তাৰপিছত মোক ক'লে যে তই যেতিয়া মৰিবি নহয় তই বিয়া পতাৰ পিছত অমিতাভৰহে অধিকাৰ তোক জুই দিবলৈ এনেকৈ চাই আছে তাৰপিছত কৈছে মাইনাক মই জুই দিছিলোঁ তোকো ময়ে জুই দিম খুব ডিপ কথা এটা কৈছিলে কিন্তু মই মানে সেইটো সময়ত ভাবিলোঁ গলিদা অকণমান ইম'চনেল হৈ যাব মাইনাবাৰ কথা ওলাইছে মই মানে ক'লোঁ তই মই মৰিবলৈ ৰখি থাক মৰিবলৈ বাট চাই থাক কিন্তু আমি যে আজি এনেকুৱা এটা দিন দেখিব লাগিব সেইটো মানে কেতিয়াও কল্পনা কৰা নাছিলোঁ অফলেট কিছুমান অনুষ্ঠান দেখিছোঁ গলিদাই গান নাগায় কেতিয়াবা আই ডোণ্ট ৱান্ট টু চিং বুলি কৈ গুচি আহে এনেকুৱা কৰে গলিদাক মই ফোন কৰি বহুতবাৰ কৈছোঁ মই তই এনেকুৱা কেলৈ কৰ তই দেখোন মোক এটা সময়ত বুজাইছিলি মানুহখিনি ইমান ৰখি থাকে তোলে তই আজিকালি এনেকুৱা যে কৰ কথাখিনি বুজাওঁ কেতিয়াবা ভালকৈ শুনেও কেতিয়াবা কিবা কয়ো কিন্তু আজি এইটো উপলব্ধি কৰিছোঁ যে বুজিয়ে পোৱা নাছিলোঁ যে ইমান ডাঙৰ সত্তা যে গলিদাই যদি গানো নাগায় ষ্টেজত যে আই ৱন্ট চিং বুলিও যদি কয় মানুহ মানে সেইখিনি শুনিও উভতি আহিবলৈ মানুহে বেয়া নাপাইছিল আৰু হয়তো আজি ভাবোঁ যে গলিদাই যদি আজিৰ ডেটতো যদি গান নাগায় আই ৱন্ট চিং ক'বলৈও যদি থাকিলেহেঁতেন অন্ততঃ আমাৰ মাজত গতিকে মানে ইমান যে ডাঙৰ এগৰাকী ব্যক্তিত্ব আমাৰ মাজত বা মই সান্নিধ্য পাইছোঁ সেই বস্তুবিলাক মানে এতিয়া মানে ভাবি গ'লে কিবা অদ্ভুত লাগে কিন্তু গলিদাই যোনটো কথা কৈছে যে দ্য শ্ব' মাষ্ট গ' অন কাম কৰি যাব লাগিব আপোনালোকেও সকলো হয়তো জানে এইটো সেয়াটো আছিলে বিহুৰ সময়ত মোৰ এজন খুব মৰমৰ মোৰ ভাইটি ঢুকাইছে মই ঢুকুৱাৰ দিনাখনো কিন্তু ফৰিদাবাদত শ্ব'টো কৰিছোঁ এইটো ভাবিয়ে যে এই মূৰামূৰি সময়ত মই কেঞ্চেল কৰিলে তেওঁলোকে আৰ্টিষ্ট হয়তো নাপাব বা ৰাইজক মই বিমুখ কৰিব নোৱাৰোঁ কিন্তু সেইটো মোৰ পাৰ্চনেল লছ আছিলে কিন্তু আজি মানে গলিদাক হেৰুৱাটো এইটো পাৰ্চনেল নহয় এইটো গোটেই অসমৰ লছ এটা গতিকে জানো কাম কৰিব লাগিব আৰম্ভ কৰিব লাগিব কিন্তু ক'ৰবাত তাৰমানে সেই হয়তো আজি এসপ্তাহ হ'ব পাৰে 10 দিন হ'ব পাৰে এমাহ হ'ব মই নাজানো কিন্তু কৰিব লাগিব যদিও নহয় আজি গলিদাৰ যেন ক'ৰবাত মই কথাটো ৰাখিব পৰা নাই মই এভৰি টাইম মই কান্দো বা এভৰি টাইম মই কাম কৰিব যে এই সাহসকণ কৰিব পৰা নাই প্ৰত্যেকবাৰ এইটোৱে ভাবি থাকোঁ যে নাই গলিদাই এনেকৈ কৈছিলে পাৰিব লাগিব কিন্তু মানে নাজানো এইটোৰ মানে জুবলিয়ে খুব ওচৰৰ পৰা পাইছে জুবিনক মাতৃ আৰু ভগ্নীৰ বিয়োগে তেওঁক দহিছিল বহুদিন নহয় সেই বেদনা তেওঁ মানে বহুদিনলৈ তেওঁ সেই অনুভৱ কৰি আছিলে মাতৃ হেৰুৱাৰ বেদনাও তেওঁক যথেষ্ট এয়া কৰিছিলে
মাকক বিৰাট বেছি ভাল সবেই ভাল পায় আৰু গলিদাও বহুত ভাল পাইছিলে আৰু গলিদা বেলেগ ধৰণৰ আছিলেতো বহুত গলিদাৰ লাইফত বহুত দুখ পাইছে মাকক হেৰুৱালে মাইনা বাৰ লগতে গলিদাৰ বেষ্ট ফ্ৰেণ্ড জয়ন্ত পাত্ৰ জয়ন্ত দা আছিলে জয়ন্ত দাকো একেদিনাখনে হেৰুৱাইছে একেলগে হেৰুৱাইছে গতিকে মানে কিন্তু তাৰ পিছতো গলিদা মানে সদায় সকলোৰে সাহস হৈয়ে থাকিলে সদায় সাহস হৈ থাকিলে গলিদাৰ কেতিয়াও মই ব্ৰেক ডাউন হোৱা দেখা নাই কেতিয়াবা ইমোচনেলি কাবাৰ আগত মোৰ আগতে হওক বা বৌৰ আগতো ডেফিনেটলি বহুত বাৰ হয়তো বা মোহন বাহাদুৰ আগত বহুত হাজাৰ বাৰ হয়তো ব্ৰেক ডাউন হৈছে যোনটো স্বাভাৱিক হয় মানে কিন্তু কান্দা দেখিছা তুমি মানে কান্দাটো বহুত বাৰ পাইছো ইমোচনেলি কেতিয়াবা হেয়া হয় আৰু কান্দাত দেখা বুলি ক'বলৈ গ'লে যদি মই শেহতীয়া কথা এটা আপোনাক এতিয়া কান্দা কথা কত মন পৰিছে আমি বেংগলোৰ এখন অনুষ্ঠান যোনটো মই আপোনাক কৈছিলোঁ যে সেই গানটো হঠাৎ যে বেলেগ গান এটা গাবলৈ গলিদাই মানে প্ৰায়ে মানে ফোন কৰি অফলেট মানে অকণমান দুখ কৰি থাকে আমাৰ ঘৰত বহুত মোৰ দেউতা মোৰ বা অসুস্থ হৈ আছে বহুত দিনৰ পৰা মই তেওঁলোকৰ লাগি থাকিবলগীয়া হৈছে মোৰো পষ্ট ক'ভিড মোৰ বহুত দিন মই 2 বছৰমান ষ্টেৰইডত থাকিবলগীয়া হ'ল গলিদাই যোগাই থাকে যদি তই ইমান শকত হৈছ কিন্তু তথাপি সেইটোও চিন্তা কৰি থাকে জানে যে মানে মোৰ ষ্টেৰইডৰ কাৰণে মোৰ সেয়া হয় মোৰ অন এণ্ড অফ মোৰ অকণ ইমিউনটো অলপ বেয়া হৈছে বুলি গা বেয়া হ'লে গলিদাই খুব কনচাৰ্ণ সেইটো মাজে মাজে খবৰ লৈ থাকে ৰাতি 3টাত ফোন কৰে ঐ তই ঠিকে আছনে গা বেয়া হৈছে নি তোৰ এনেকৈ বুলি ক'লে মাজে মাজে তেনেকৈ কৰে সেইদিনাখন বেংগলোৰ অনুষ্ঠানটোৰ পিছত গলিদা বহি আছে হঠাৎ মোক এনেকৈ চাই মোক কৈছে তোৰ আজিকালি কিয় ইমান গা বেয়া হয় সেই কথাটো কৈ পেলাই গলিদা ইমান দেৰি কান্দিলে মই গলিদাক কৈছোঁ যে এই তই কিয় কান্দিছ একো নহয় ন তোৰ আজিকালি ইমান গা বেয়া হয় তই চবকে চাই থাকিব লাগে মোৰ লগত থাকোঁতেতো এনেকুৱা নাছিলে তোকতো কেতিয়াও পৰি থকা দেখা নাই তোৰ আগতে জ্বৰ হ'লেও তই পাত্তা নিদিয় তোৰ আজিকালি কিয় ইমান গা বেয়া হয় তাৰপিছত কৈছোঁ মোক কৈছে তই গুচি আহ নহ'লে মোৰ লগত মই গলিদাক মানে কথাটো পাতলাবলৈ মই এনেকৈও কৈছোঁ মই কৈছোঁ তই চান্সতে মোক লগতে আকৌ একেলগে কৰাটো সেইটো কৰিছ বহুত দেৰি কৈছে হঠাৎ দেচোন মোক সুধিছে তই মৰিবি নেকি এনেকৈ বুলি ক'লে মই কৈছোঁ ইমান চিৰিয়াছ বেমাৰ নহয় নে মৰিবলৈ মই তই কি মৰাৰ কথা কেলৈ কৈ থাকোঁ মোৰ এনেকৈ বুলি ক'লোঁ মই এতিয়া মোৰ নহয় বহুত দেৰি কান্দিলে গলিদাক বুজালোঁ তাৰপিছত আমাৰ মানে সদায় এইটো থাকে যে গলিদা স্পেচিয়েলি চিজাৰ হোৱাৰ পিছত যদি লগত থাকোঁ তেতিয়া আমি জানো যে গলিদা অকণ সোনকালে শুব পাৰিলে ভাল এতিয়া আমি ভাবিছোঁ কথা পাতি থাকিব ৰিদীপ ইহঁতেও আছিলে গোটেইখিনি আছিলে আমাৰ টীমটো বাকী আৰু কোনোবা আছিলে সামন্তক দাহঁতো আছিলে কোনোবা তাৰপিছত চবেই আমি মানে ভাবিলোঁ যে আৰু জুবিনাৰ কি হৈছে মানুহখিনি যিমান দেৰিলে লগত থাকে নহয় গলিদা শুব নিবিচাৰে চ' আমি লাহে লাহে এটাকে মানে আমি গোটেই নিজৰ মাজত সেইটো আমি আণ্ডাৰষ্টেণ্ডিংটো আছে আমি এটাকে মই যাওঁ মোৰ টোপনি ধৰিছে মোৰ সেইটো বুলি কৈ পেলাই চব লাহে লাহে তেনেকৈ গুচি যাওঁ তাৰপিছত সেইদিনা হঠাৎ মানে মই গলিদাক ক'লোঁ মই এতিয়া কথা পাতি থাকিব ইম'চনেলো হৈ আছে আৰু গলিদাৰ কাৰণে ভাল নহয় গলিদা শুব লাগে গলিদাৰ মানে কি আৰু টাইমত পোৱাটো দৰকাৰী এটা মানে শ্বেডিউল তাত যিহেতু মেডিচিন ল'ব লাগে তে গলিদাক হঠাৎ মই ক'লোঁ মই গলিদা মোক দৰৱ এটা খাবলৈ মন আছে মই খাবলগীয়া আছে এনে বুলি ক'লোঁ গলিদা হঠাৎ মানে তোৰ গা বেয়া নহয় তাৰপিছত মোক একদম ৰুমলৈকে আগবঢ়াই থৈ আহিছে আকৌ মোক কৈছে তই ৰুমৰ পৰা ওলাও যদি তোক চাবি কিন্তু তই এতিয়া পূৰা শু গতিকে মানে সৰু কিছুমান বস্তু মানে সেইদিনাখন ধৰক ইমান কান্দিলে মোক লৈ একো নাই আগত কি দৰকাৰ আছিলে চাবলৈ গ'লে যে ইমান ইম'চনেল হৈছে মই ইমান বেছিও গা বেয়া নহয় অন এণ্ড অফ মোৰ হৈ থাকে এই তেনেকুৱা ধৰণৰ গলিদাৰ মাজে মাজে বহুত ব্ৰেকডাউন হৈছে মানে হৈ থাকে অন এণ্ড সেইবিলাক দেখিছা তুমি ওচৰৰ পৰা সেইবিলাক বহুত দেখিছোঁ তো এটা প্ৰত্যেকগৰাকী অসমত থকাই নহয় জুবিনদাৰ গান যোনে শুনিছে কাৰণ এনেকুৱা হয়তো কোনো ব্যক্তি নাই যোনে জুবিনদাৰ গান শুনাৰ পিছত জুবিনদাৰ মানে আৰ্টটোৰ প্ৰেমত হয়তো পৰা নাই ব্যক্তিজনৰ প্ৰেমত নপৰিলেও তেখেতৰ কলাৰ প্ৰেমত কিন্তু 100% পৰিছে চ' সেই এটা বেলেগ ধৰণৰ আবেগ এটা বেলেগ ধৰণৰ মৰম বহুতে হয়তো কেতিয়াও লগো পোৱা নাই কিন্তু তেখেতৰ গীতৰ মাজেৰেই তেখেতসকলে বহুতে ইনস্পিৰেশ্যন পাইছে জীয়াবলৈ হয়তো শক্তি পাইছে গতিকে গলিদাৰ মানে কিমান কম আৰু মানে কৈ পেলাই আপুনি যদি আমি ভাষাৰে আচলতে বুজাব নোৱাৰোঁ যে গলিদা আচলতে কি হয় প্ৰত্যেক অসমীয়াৰ বাবে বা প্ৰত্যেকজন ব্যক্তিৰ বাবে অনুৰাগীৰ বাবে এতিয়া আপুনি জাষ্টিছৰ কথা কৈছে আমি এটা বস্তুৱেই সেইটো কাৰণে মই ভালেই পালোঁ আপুনি কথাটো কলেজ দিয়া এটা কথা ক'ব বিচাৰিছোঁ যে আমি প্ৰকৃততে সেইদিনাখন তাতে কি হৈছিলে আজি গৰিমা বৈ হওক পমিবাই হওক পৰিয়ালৰ প্ৰত্যেকগৰাকী মই হওঁ বা প্ৰত্যেকগৰাকী আমি অকল আমি এইটো জানিবই বিচাৰিছোঁ যে সেইদিনাখন প্ৰকৃততে কি হৈছিলে আমি সেইটোৰ বাহিৰে বেলেগ বহুত কথা ওলাইছে সঁচাই মিছাই বহুত কথা ওলাইছে ডাইভাৰ্ট হ'বলৈ চেষ্টা কৰিছে কিন্তু মানে মেইন কথাটো যে সেইদিনাখন প্ৰকৃততে কি হৈছিলে আমি সেইটো বস্তুৱেই জানিব বিচাৰিছোঁ বাৰে বাৰে সেইটো জানিব বিচাৰিছোঁ আৰু এটা বস্তু চবতকৈ দুখ লগা কথা এটা যে জুবিন দাই পলিটিক্স বেয়া পাইছিলে আমি সকলোৱে জানো কিন্তু মই আগতেও কৈছোঁ যে বহুত ব্যক্তি এনেকুৱা আছে যে জুবিন দা জীৱিত কালত
ভাল কি কৰিছিলে সেইটো কাটৰাই সদায় বেয়াবিলাক খুচৰিব গৈছিলে আৰু এতিয়া যোৱাৰ পিছত টনা অজোৰা কৰি আছে তাৰমানে গতিকে আমি সকলোকে নিজৰ সুবিধাত ব্যৱহাৰ কৰিছে গতিকে প্ৰত্যেকগৰাকী নিজৰ মানে সুবিধাৰ কাৰণে হওক স্বাৰ্থৰ কাৰণে হওক সবেই জুবিন দাক এতিয়া পলিটিকেলি ইউজ কৰিছে মানে সাধাৰণ মানুহে কৰা নাই একাংশ না একাংশ মই অবভিয়াছলি মই জেনেৰেলাইজ পগলা হৈ আছে কিন্তু একাংশই মানে আপোনাৰ ধৰক সেইটো বস্তু পলিটিকেলাইজ কৰি দিছে আৰু যোনটো বস্তু জুবিন দাই বেয়া পাইছিলে পলিটিক্স সো সেইটো বস্তুই আমি নহবলৈ বাৰে বাৰে অনুৰোধ জনাই আছো আমি বাৰে বাৰে একেটা কথাই কৈ আছো কিন্তু আমি ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ বিশ্বাসটো আছে গতিকে আমি আশা কৰিছো যে যিমান সোনকালে হয় কাৰণ ৰাইজ অস্থিৰ হৈ গৈছে আমি সব অস্থিৰ হৈ গৈছো আমি কোনো মতে ধৈৰ্য ধৰি আছো আমি আকৌ অনুৰোধ জনাইছো যে সেইদিনাখন প্ৰকৃততে কি হৈছিল আমি সত্যটো জানিব বিচাৰিছো পোহৰলৈ আহক আৰু জুবিন দাক লৈ প্লিজ সকলোকে অনুৰোধ কৰিছো যিসকলে কৰি আছে জুবিন দাক লৈ পলিটিক্স নকৰিব মানে আপুনি যদি সঁচাকে জীৱনত প্ৰকৃততে এদিন যদি 1 মিনিটৰ বাবেও যদি জুবিন দাৰ অনুৰাগী হৈছে বা 1 মিনিটৰ বাবে জুবিন দাৰ গীতে যদি আপোনাক চুইছে বা জুবিন দাৰ কলাই যদি চুইছে জুবিন দাক লৈ প্লিজ পলিটিক্স নকৰিব মই অথনি কৈছিল যে এক গণবিষণ্ণতাই আমাক আৱৰি ৰাখিছে সমগ্ৰ ৰাজ্যবাসী সমগ্ৰ জুবিন অনুৰাগীক সেই গণবিষণ্ণতাৰ পৰা আমি এতিয়াও মুক্ত হ'ব পৰা নাই মই দুবলি খুলিব খুজিছোঁ যে জুবিন গাৰ্গক কেতিয়াবা বিষণ্ণ অৱস্থাত পাইছিল বা বিষণ্ণ দেখা গৈছিল কোনোবাই এনেকুৱা কথা ক'ব খুজিছে যে শেষৰ ফালে তেওঁ হতাশ হৈছিলে হতাগ্ৰস্তত ভুগিছিলে এনেকুৱা কথা কিছুমান বা পোহৰাইছে কি ক'ব দুবলি জুবিন দাৰ ইমান এটা শক্তিশালী ব্যক্তিত্ব জুবিন দাই আনক ডিপ্ৰেশ্যনৰ পৰা উলিয়াব পাৰে সিমানখিনি ক্ষমতা তেখেতৰ আছে তেখেত কেতিয়াও ডিপ্ৰেশ্যনত যাব নোৱাৰে এটো মানে জুনেই নকক কিয় আমি কেতিয়াও মানি নলওঁ কাৰণ জুবিন দাৰ মানে ডিপ্ৰেশ্যনত মই ভাবো যে এনেকুৱা মানুহ ডিপ্ৰেশ্যনত যায় যিসকলে হয়তো মানে কথা ক'ব নোৱাৰে খুলি হয়তো মানে মনত কাবাৰ পৰা খং আছে বা খুব আছে খুলি পেলাই হয়তো ক'ব নোৱাৰে জুবিন দা একদম মানে জুবিন দাৰ পেটত এটা মুখত এটা নহয় জুবিন দাই যি ভাবিলে হেতু কবই হি লাগিলে জুনে নহক মানুহজন লাগিলে জুনে নহক জুবিন দা তেনেকুৱা এজন মানুহ যে জুবিন দাৰ মানে একো মুখা নিপিন্ধিছিলে এখন অসমীয়া ছবিৰ কাৰণে গীতটি হ'ব মই এতিয়া বিশেষ একো নকওঁ আৰু ৰাইজে কেনেকুৱা পায় নাজানো কিন্তু এটো মোৰ গলদাই গোৱা চাগে এটো মোৰ সবতকে ফেভাৰিট আৰু সবতকে মৰমৰ গান চাগে হ'ব কাৰণ এটো আমাৰ হয়তো probably নহয় যদি আগতে গাই থোৱা গান কিবা যদি পিছত আকৌ পাই যাও মই নাজানো কিন্তু বৰ্তমান সময়ত এটোই আমাৰ শেষ গীত একে লাগে আৰু এটা কথা মোক দিব মন গৈছে আপুনি আকৌ অলপ লাইছিলে ভগৱান কেতিয়াবা ভগৱান মানা দেখিছে নেকি মন্দিৰ সন্দিৰ যোৱা বা কোৱাত প্ৰাৰ্থনা কৰা সেৱা কৰা কিবা হেতু চাগে মই যিমান দূৰ দেখিছো বয়েহে কৰাব পাৰে নেকি কাৰণ ঘৰত যেতিয়া পূজা সজা হয় বহে বহুত আজি গলদি অমুক আছে বহিব লাগিব দেই হে তেতিয়াহে কেতিয়াবা মই গলিদাক পূজাত বহা দেখিছো এই সৰু ল'ৰা একান্ত বাধ্যৰ নিচিনা বৰ লগতে বহুতবাৰ পূজাত বহা দেখিছো মোৰটো কেতিয়াও মনত নপৰে গলিদাৰ লগত মই কেতিয়াবা ক'ৰবাত মন্দিৰলৈ গৈছো কাৰণ এনেকুৱা বহুত অনুষ্ঠানলৈ গ'লেও মিলিলে একবাৰ গ'লে কেতিয়াবা তাতে ধৰক জাগ্ৰত মন্দিৰ এটা আছে মই অকমান সময় উলিয়াই গৈ আহোঁ তে গলিদা কেইটা ধেমালিকে মোক কয় মানে মোক গলিদা মই অকমান দেৰি পিছত এই মন্দিৰলৈ গৈ আহিম মুকে পূজা কৰ বুলি কয় ধেমালিকে মুকে পূজা কৰ দে মই বহি দিছো দে এনেকুৱা টাইপকে ধেমালি হেবিলাক কৰি থাকে কিন্তু সেই মই যেনেকৈ কৈছো গলিদাই মানে সেই কৰ্ম মানুহৰ প্ৰতি ভাল চিন্তা মানুহৰ ভাল কৰাত হেতুতেই তেখেতৰ গোটেই সদায় সেইখিনি থাকিলে এটা হয়তো পাৱাৰ এটাত হয়তো জুবিনদাই বিশ্বাস কৰে কিন্তু সেই পাৱাৰটোক গলিদাই ভগৱান বুলি হয়তো কেতিয়াও স্বীকৃতি দিয়া নাই বা তেনেকৈ নাভাবে চাগে মই যিমান দূৰ দেখিছোঁ মই জুবিন আৰু ভূপেন দা দুইজনৰ মাজত এটা সাদৃশ্য দেখিছিলোঁ এটো মোক ভূপেন দাই এটা সাক্ষাৎকাৰত কৈছিলে যে কৈছে মই কোনো ভগৱান আছে বুলি মই নাভাবো কোনোবা ভগৱান আছে বুলি নাভাবো কাকো মই এনেকৈ মন নুৰো কিন্তু এই যে প্ৰকৃতি এই প্ৰকৃতিকে মই সেৱা কৰোঁ মই জুবিন দা কি ভূপেন দাৰ এদিন আছিলোঁ ইণ্টাৰভিউ এটা কৰোঁতে তেতিয়া ভূপেন দাই এখন নদী এখন গদাধৰ নদী তাৰ পাৰত এজোপা গছক তেওঁ সেৱা কৰিছিলে তেতিয়া মই সুধিছিলোঁ তেওঁ ক'লে যে মই ভাবোঁ যে এটা প্ৰকৃতি এটা আমাক এটা হেৰি শক্তিয়ে আমাক বান্ধি ৰাখিছে সেই শক্তিৰ ওচৰতহে মই মূৰ দিওঁ আৰু একেটা কথাই জুবিন গাৰ্গৰ ক্ষেত্ৰৰ ক্ষেত্ৰতে প্ৰকৃতিক ইমান ভাল পাইছিলে প্ৰকৃতিৰ প্ৰতি তেওঁৰ যিটো মৰম প্ৰেম ক'ৰবাত প্ৰকৃতিৰ ক'ৰবাত বিঘ্নিত হৈছে প্ৰকৃতি কোনোবাই আক্ৰমণ কৰিছে প্ৰকৃতি ক'ৰবাত এয়া হৈছে লগে লগে জুবিন গাৰ্গ গৈ তাত উপস্থিত তেওঁৰ এজন শিল্পী তেওঁ গানৰ সৃষ্টি কামত থাকে তেওঁ ৰাতি ৰাতি গৈ তেওঁ দীঘলী পুখুৰী গছ ৰখিব যায় হে কিমান জীৱ জন্তু তেওঁৰ ওচৰত আহিলে কি ক'বা গলিদাই গছৰ লগত কথা পতা দেখিছোঁ মই সেই গছৰ মোক এনে পাৰ্থক্য গ'ল গলিদাই গছৰ লগত কথা পতা দেখিছোঁ আৰু সেইটো মই গোটেই মোৰ লাইফত দেখিছোঁ আৰু একচুৱেলি কথা পাতে আপুনি সময়ত থকা সময়ত মই এতিয়া আপুনি ক'লে হয়তো আপুনি বুজি নাপাব বা বুজি মানে বিশ্বাস নকৰিব পাৰে কিন্তু গলিদাই যেতিয়া কথা পাতি থাকে ন গছজোপাৰ লগত আপোনাৰ এনেকুৱা লাগিব যেন সঁচাকৈ গছজোপাই তেখেতক উত্তৰ দি আছে নেকি মানে এনেকুৱা বহুত মমেণ্টত মই ফিল কৰিছোঁ
গলিতে মানে গছৰ লগত কথা পাতে আপুনি যোনটো কৈছে তেখেতে প্ৰকৃতিক ভাল পাইছিলে ব্ৰহ্মপুত্ৰখন ভাল পাইছিলে একদম আৰু আজিৰ দিনটোতে আজি ৰাতিপুৱা তেখেতৰ চিতা ভস্মখিনি তেখেতে বিচৰাৰ নিচিনাকে ব্ৰহ্মপুত্ৰত বিসৰ্জন কৰা হ'ল ব্ৰহ্মপুত্ৰতে বিলীন হৈ গ'ল গলিতে বিচৰা বহুতখিনি বস্তু এতিয়া হ'ব ধৰিছে যেনেকৈ ধৰক জুবিন দাই সদায় কৈছিলে অসমীয়া চিনেমা এটা এনেকুৱা সময় আহিব য'ত একো চিনেমা নচলিব অকল অসমীয়া চিনেমা চলিব যেটো হ'বলৈ গৈ আছে এতিয়া মানে এগৰাকী মানুহে জীয়াই থকা অৱস্থাত হয়তো বহুত কাম কৰিব পাৰে কিন্তু মানে কায়িকভাৱে গুচি যোৱাৰ পিছত কিন্তু বস্তুবিলাক সম্ভৱ নহয় কিন্তু গলিদাৰ ব্যক্তিত্ব ইমান শক্তিশালী যে গুচি যোৱাৰ পিছতো এই গোটেইবোৰ বস্তু সম্ভৱ কৰি তুলিছে আৰু যাওঁতেও কিন্তু গোটেই বিশ্বত কিন্তু অসমৰ নাম উজ্বলাই থৈ গ'ল বহুত কাণ্ট্ৰিয়ে হয়তো অসমক কোনেও নামো শুনা নাছিলে দেখাও নাছিলে অকল জুবিন গাৰ্গৰ কাৰণে কিন্তু জুবিন গাৰ্গৰ কাৰণে যে অসমৰ নিচিনা জেগা এটুকুৰাত থাকি গোটেই বিশ্বত কেনেকে জনপ্ৰিয় হ'ব পাৰে বা সেই জেগাখনক কেনেকে উজ্বলাই যাব পাৰে সেইটো জেগা অকল জুবিন দাৰ কাৰণে সম্ভৱ মানে চাহ আৰু গড়ৰ বাহিৰে অসমৰ আনটা পৰিছে জুবিন গাৰ্গ নিজেই কৈছিলে ধেমালিকে সদায় কয় সদায় সেইটো কথা কৈছিলে আৰু সেইটো কামেৰে কৰি থৈ গ'ল দেখুৱাই থৈ গ'ল